নমস্কাৰ দ্য প্ৰাইম শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু বিষয়টো নিশ্চিতভাৱে আপোনালোকে জানে সেয়া হৈছে ড্ৰাগছ কাৰণ ড্ৰাগছৰ কবলত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত ড্ৰাগছৰ কবলত ইমান সংখ্যক যুৱক যুৱতী পৰিছে আৰু তাতোকৈ ডাঙৰ কথা হৈছে যে সৰবৰাহকাৰীৰ যদি ক্ষেত্ৰত আমি চাওঁ আৰক্ষীয়ে যেনেধৰণে এতিয়া ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে তাত কিন্তু সাধাৰণ লোক বুলি নহয় পাচলি বেপাৰী এগৰাকীৰ পৰা আৰম্ভ কৰি অভিযন্তাৰ পৰা আৰম্ভ কৰি প্ৰাক্তন বিধায়ক প্ৰাক্তন আৰক্ষী বিষয়ালৈকে জড়িত হৈ আছে অতি তাৎপৰ্যপূৰ্ণ কথা কিন্তু তাৰ মাজত আৰক্ষীয়ে এনে তৎপৰতাৰে ইমান সক্ৰিয়ভাৱে অভিযান অব্যাহত ৰাখিছে হদিয়াৰ পৰা ধুবুৰীলৈ অভিযান চলাই কোটি কোটি টকাৰে নিষিদ্ধ সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে জালত পৰিছে শ ড্ৰাগছ পেডেলাৰ আৰু ইতিমধ্যে আমি কৈছোৱে যে কেৱল পুথি খলিহনা বুলি নহয় ৰৌ বৰালীৰ সন্ধানতো এতিয়া ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে প্ৰথমতে এই প্ৰতিবেদন আগবঢ়াম আৰু তাৰ পিছতে আমি আলোচনাৰ মাজলৈ যাম এইবাৰ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ চৌহদত ওলাল ড্ৰাগছ প্ৰাক্তন প্ৰয়াত বিধায়ক ইদ্ৰিছ আলীৰ বাসগৃহত মহানগৰ আৰক্ষীৰ অভিযান হাতীগাঁৱত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ভোজন পৰিমাণৰ নিচাযুক্ত কফ চিৰাপসহ টেবলেট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আইজুল হক নামৰ এটা ড্ৰাগছ পেডলাৰক প্ৰাক্তন বিধায়কগৰাকীৰ বাসগৃহত ভাড়াতীয়া হিচাপে আছিল আইজুল হক ঘৰৰ দ্বিতীয় মহলাত বালিৰ মাজত পুতি ৰখা অৱস্থাৰ পৰা উদ্ধাৰ নিচাজাতীয় দ্ৰব্যখিনি ধৃত আইজুল হকৰ ঘৰ নলবাৰীৰ মুকালমুৱাত এতিয়া আমি ৰেড চাৰ্জ কৰাৰ পিছত তেওঁৰ ঘৰত এটা চাবনৰ কেছত হিৰইন জাতীয় বস্তু পোৱা গৈছে প্লাছ 75,000 মান কেছ টকা পোৱা গৈছে আৰু খবৰ পোৱা মতে তেওঁ বহুদিন আগৰ পৰাই এই ব্যৱসায়ত জড়িত আছে আজি 2-3 দিনৰ পৰা আমি তেওঁক পিছা কৰি আছোঁ যি আমি ড্ৰাগছ বেপাৰী ধৰিছোঁ ধৰাৰ তেওঁলোকৰ ষ্টেটমেণ্টৰ ভিত্তিত এওঁৰ ওপৰত আমি 2-3 দিনৰ পৰা আমি নজৰ ৰখা হৈছিলে আনফালে উত্তৰ গুৱাহাটীত ৰন্ধন গেছৰ টেংকাৰৰ কেবিনত ওলাল হেৰইন নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই মণিপুৰৰ পৰা অহা গেছ টেংকাৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় 1.5 কোটি টকা মূল্যৰ হেৰইন গাড়ীখনৰ মণিপুৰৰ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গাড়ীখন আপোনাৰ মণিপুৰৰ পৰা ডিমাপুৰ হৈ অসম সোমাইছিলে যিখন গাড়ীৰে এই ড্ৰাগছখিনি লৈ আহিছিলে সেইখিনি আমি লকেট কৰিবলৈ সক্ষম হওঁ আৰু লগে লগে গাড়ীৰ চালক হেণ্ডিমেনক ধৰা কৰোঁ 250 গ্ৰাম হিৰইন জব্দ কৰোঁ যাৰ আন্তৰ্জাতিক বজাৰ মূল্য 6 কোটিৰ পৰা 7 কোটি টকা ইফালে হাজোৰ ভেলামাৰীত 5টা গাঞ্জা আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বহু সংখ্যক গাঞ্জা তীৰ্থনগৰীত দীৰ্ঘদিনৰ পৰা গাঞ্জা ব্যৱসায় চলাই আহিছিল এই 5 যুৱকে নামৰূপ ৰেল ষ্টেচনৰ 6 নম্বৰ লাইনতো আৰক্ষীৰ অভিযান প্ৰভাত সোণা নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা জব্দ প্ৰায় 2.4 কেজি গাঞ্জা তেওঁ বাগানতে ধৰা হৈছে এফালে কোন লুকাই আছিলে তেওঁ ঘৰৰ ওচৰতে হয় হয় তাৰপৰা এতিয়া ধৰা হ'ল ধৰি লৈ অনা হ'ল তেওঁ কালি তেওঁলোকে কেছ ৰেজিষ্টাৰ হৈছে আৰু তেওঁক কালি ফৰৱাৰ্ড কৰা হ'ব জেললৈ পঠোৱা হ'ব ৰাজ্যত এনেদৰেই নিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই কুখ্যাত ড্ৰাগছ মাফিয়া বিপৰীতে নিত জালত পৰিছে পুথি খলিহনা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে কুখ্যাত ড্ৰাগছ মাফিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি আলোচনা কৰিম কেনেধৰণে আৰক্ষীয়ে আৰু কিমান দূৰ অভিযান চলাব আৰু কিমান সক্ৰিয় ৰূপত আৰক্ষীক দেখিবলৈ পোৱা যাব সকলোবোৰ আমি আলোচনা কৰিম আমাৰ সৈতে থাকিব আৰক্ষী আয়ুক্ত মুনা প্ৰসাদ গুপ্তা ডাঙৰীয়া থাকিব লগতে আমাৰ সৈতে থাকিব আৰু দুগৰাকী অতিথি আৰু আমি প্ৰথমতে কৈ লৈছোঁ যে যেহেতু ড্ৰাগছ উৎখাত হৈছে বা সৰবৰাহকাৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মাজতে কিন্তু যিসকল সেৱনকাৰী যিসকলে ড্ৰাগছ লয় গ্ৰহণ কৰে তেওঁলোকে ড্ৰাগছ মুক্ত হ'ব পৰাকৈ কি ব্যৱস্থা থাকিব পাৰে তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে পৰৱৰ্তী সময়তে তেওঁলোকে কেনেকুৱা ধৰণৰ চিকিৎসা পাব পাৰে বা তেওঁলোকে ড্ৰাগছ আসক্ত হোৱাৰ পূৰ্বৰ যিজন লোক বা তাৰ পাছৰ যিজন লোকৰ মাজত কিমান পাৰ্থক্য এই সকলোবোৰ কথা আজি আমি আলোচনা কৰিম আমাৰ সৈতে থাকিব জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডক্টৰ জয়ন্ত দাস ডাঙৰীয়া আমাৰ সৈতে থাকিব আৰু দুগৰাকী যুৱক যুৱতী আমাৰ সৈতে আছে মই তেওঁলোকক প্ৰথমতে চিনাকি কৰাই দিছোঁ অমৃত কুমাৰ বৈশ্য আৰু বৰ্ণালী বৈশ্য প্ৰথমতে মই আপোনালোক দুয়োগৰাকীক স্বাগতম জনাইছোঁ অমৃত আৰু বৰ্ণালী
মই যেহেতু জয়ন্ত দাস ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে আপোনাকো স্বাগতম জনাইছো এইখিনি মই উল্লেখ কৰিছো যে ড্ৰাগছ আসক্ত যিসকল ড্ৰাগছ আসক্ত তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যেহেতু আমি এই আলোচনা আগবঢ়াম গতিকে এই ক্ষেত্ৰত মই বৰ্ণালী আৰু অমৃতৰ প্ৰসংগ প্ৰথমে উত্থাপন কৰিব বিচাৰিছো বৰ্ণালী আৰু অমৃত যি দুয়োগৰাকীও এটা সময়ত ড্ৰাগছ লৈছিল বৰ্তমান তেওঁলোক ড্ৰাগছ মুক্ত তেওঁলোক কিয় তেওঁলোকে ড্ৰাগছৰ কবলত পৰিছিল কেনেকৈ পৰিছিল কিয় আসক্ত হৈছিল তাৰ পিছত কেনেকৈ মুক্ত হ'ল আৰু বৰ্তমান তেওঁলোকে এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ চলাই আছে গতিকে সকলো আমি তেওঁলোক দুজনৰ পৰা প্ৰথমতে জানি ল'ম বৰ্ণালী আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছো হয় নমস্কাৰ মই বহুত মানে স্কুলৰ সময়ৰ পৰাই মোৰ অলপমান নিচাৰ প্ৰতি দুৰ্বলতাটো আছিল মানে ধৰক নিচানো কি হয় মানে কি বস্তু হয় খালে কি হয় এইটো বস্তু খুব জানিব ইচ্ছা মোৰ খুব সৰুৰে পৰাই আছিল তো হেতু বস্তুত মই আলটিমেটলি অলপকে মই আৰম্ভ কৰি দিছিলো মেট্ৰিক পাস কৰাৰ পিছৰ পৰা মই প্ৰথমতে আমাৰ যোনটো মদ এলকহল বুলি কয় হেতু দি মই আৰম্ভণি কৰিছিলো লগৰ বন্ধু বিলাকৰ লগত খাই মানে ইয়াতে হোষ্টেলত আহিলো মই পঢ়িবলে ভাল ৰিজাল্ট কৰিলো মেট্ৰিকত তাৰ পিছত গুৱাহাটীত পঢ়িব বুলি আহিলো আহি পাই মই নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত পঢ়ি মোৰ খুব জানিব ইচ্ছা নিচা কিনো হয় কি মানে বেলেগক দেখি মানে স্টাৰ্টটো কৰিলো প্ৰথমতে মদছত মানে খাব আৰম্ভ কৰিলো আমাৰ টাইমত যেহেতু হেৰোইন বস্তুটো বা ড্ৰাগছ বস্তুটো ইমান এটা এভেইলেবল নাছিল মই মোৰ কলেজ লাইফৰ কথা কৈ আছো হেতু সময়ত ইমান এটা এভেইলেবল নাছিল যিদৰে আজিৰ দিনত বস্তুটো এভেইলেবল হয় তো হেতু টাইমত আমি মদ দি আৰম্ভ কৰিছিলো মদ খাইছিলো তাৰে পিছত লাহে লাহে গাঞ্জাটো পোৱা হলো গাঞ্জা খাব ধৰিলো তাৰে পিছত লাহে লাহে টেবলেট পোৱা হলো মানে আমাৰ কিউৰিওসিটি লেভেলটো বাঢ়ি গৈ থাকে মানে নেক্সট লেভেল এটা যাব ইচ্ছা কৰো সদায় মানে যেটো অকমান আপোনাক ৰখাম আৰু অতি ইন্টাৰেষ্টিং আপোনাৰ কথাখিনি মই আকৌ শুনিম অকল মই বুলি নহয় আসলতে আজিৰ তাৰিখত প্ৰত্যেককে শুনিব লাগে অভিভাৱকসকলেও শুনিব লাগে উঠি অহা যুৱচামেও শুনিব লাগে কিন্তু এই মুহূৰ্তত আমি আৰক্ষী আয়ুক্ত গৰাকীৰ সৈতে সংযুক্ত হৈছো মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আমাৰ সৈতে আছে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আৰু আজি আমি বিষয় লৈছো ড্ৰাগছ মুক্ত অসম আপোনালোকে অভিযান আৰম্ভ কৰিছে অতি তৎপৰতাৰে আৰম্ভ কৰিছে আৰক্ষী যথেষ্ট সক্ৰিয় হৈছে বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ উৎখাত কৰিছে প্ৰসংগ আজি আমাৰ কেৱল ড্ৰাগছ উৎখাত কৰা বা সৰবৰাহকাৰীসকলক গ্ৰেপ্তাৰ কৰা নহয় প্ৰসংগ আমাৰ যে যিসকল সেৱনকাৰী তেওঁলোকক উদ্ধাৰ কৰিব লাগে গতিকে তাৰ বাবে আমি আন দুগৰাকী যুৱক যুৱতী আমাৰ সৈতে আছে তেওঁলোক ভুক্তভোগী আমি আমন্ত্ৰণ কৰি আনিছো আৰু আমি জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া আমাৰ সৈতে আছে গতিকে তেওঁ আমাৰ সৈতে এই সন্দৰ্ভত কথা পাতিব যি কি নহওক গুপ্তা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো বৰ্তমান আপোনালোকে কেনেধৰণে অভিযান চলাইছে গুৱাহাটীত কেৱল মাত্ৰ গুৱাহাটীত কিমান পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে লগতে নগদ টকাও জব্দ হৈছে হয় গুৱাহাটী মহানগৰীত আমাৰ অভিযান খুব তীব্ৰভাৱে ড্ৰাগছৰ বিৰুদ্ধে চলি আছে আৰু যদি আমি চাওঁ যোৱা এক মাহত আমি প্ৰায় 80জনতকৈ বেছি লোক প্ৰায় 81 মানুহক ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছোঁ আৰু বহু পৰিমাণে আমি ড্ৰাগছ জব্দ কৰিছোঁ ড্ৰাগছ হওক ফেন্সি এইবিলাক কফ চিৰাপ যোৱাকালি আমি জব্দ কৰিছোঁ প্ৰায় 44,000 বটলছ অফ কফ চিৰাপ গতিকে আমাৰ অভিযান চলি আছে আৰু আমি কেছ পইচাও যিসকল সৰবৰাহকাৰী তেওঁলোকৰ পৰা গাড়ী মটৰচাইকেল আৰু কেছ পইচা প্ৰায় 10 লাখতকৈ অধিক কেছ যোৱা এক মাহত আমি জব্দ কৰিছোঁ গতিকে আমাৰ অভিযান খুব তীব্ৰভাৱে চলি আছে ড্ৰাগছৰ বিৰুদ্ধে নিশ্চয় আপোনালোকে যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় এতিয়ালৈকে যিমান সংখ্যক লোক জালত পৰিছে মই কেৱল গুৱাহাটী মহানগৰীৰ কথাও কৈছোঁ কিন্তু সমান্তৰালভাৱে আপোনাৰ হাতত নিশ্চিতভাৱে ডাটাও আছে গতিকে কেনেকুৱা ধৰণৰ কোন সকল লোকে সাধাৰণতে এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে যুৱচাম জড়িত হৈ পৰিছে নে প্ৰত্যেক ধৰণৰ ধৰি লওক বয়সৰ কোনো সীমা নাই বয়সস্থ এজন ব্যক্তিও হয়তো এই ব্যৱসায়ৰ সৈতে জড়িত হৈ গৈছে কেৱল মুনাফা লাভৰ বাবে বা টকা পোৱাৰ লোভত বা যুৱক যুৱতী চামক তেওঁলোকে তাৰ মাজত সোমোৱাই পৰিছে এই যেটো এটা বিষয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে মই আপোনালোকে যেহেতু গ্ৰাউণ্ডত গৈছে মই অকমান আপোনাৰ পৰা জানি ল'ব বিচাৰিম
নহয় ড্ৰাগছ সৰবৰাহত কোনো এটা পাৰ্টিকুলাৰ এজ গ্ৰুপৰ মানুহ জড়িত আছে বুলি আমি ক'ব নোৱাৰোঁ ইয়াত আমি এক্ৰছ দ্য স্পেক্ট্ৰাম আমি বিভিন্ন বয়সৰ লোকক আমি পাইছোঁ বয়সীয় মানুহ আছে যুৱ চামৰো যুৱ বয়সৰ লোকো আছে আনকি আমি মহিলাও পাইছোঁ বহু ক্ষেত্ৰত মহিলা সৰবৰাহকাৰীকো আমি গ্ৰেপ্তাৰ কৰিছোঁ গতিকে ইয়াত মানে কোনো এটা পাৰ্টিকুলাৰ এটা শ্ৰেণীক আমি কেটেগৰাইজ কৰিব নোৱাৰোঁ ড্ৰাগছ সৰবৰাহত মানে পুৰুষও জড়িত আছে মহিলাও জড়িত আছে বিভিন্ন এজ গ্ৰুপৰ মানুহ জড়িত আছে আমি যিসকলক ধৰিছোঁ সেইসকলৰ ভিতৰত সকলোকে পাইছোঁ আমি নিশ্চয় আপুনি অলপ আমাৰ সৈতে থাকক মই এবাৰ জয়ন্ত দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম স্বাগতম জনাইছোৱে মই আপোনাক পূৰ্বতে আপুনি ইতিমধ্যে কথাখিনি শুনিছে আমি বৰ্ণালী ওচৰলৈও যাম অমৃতৰ সৈতেও বহুত কথা পাতিবলগীয়া আছে ডক্টৰ কিন্তু তাৰ মাজতে মই আপোনাৰ পৰাও জানিব বিচাৰিম যে ড্ৰাগছ আসক্ত যিসকল যুৱক যুৱতী বুলিয়ে নহয় প্ৰত্যেকগৰাকী ড্ৰাগছ আসক্তক উদ্ধাৰ কৰিব পৰাৰ ৰাস্তা কি হ'ব পাৰে আপুনি দেখিছে যে বৰ্তমান ইমান শিপাইছে অভিজ্ঞতাৰ পৰা আপোনাৰ কি কয় যে ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ আছিলেনে আপোনাৰ যেটো প্ৰশ্ন মই প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব বিচাৰিম যে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ যেটো আসক্তিৰ যেটো কাৰণ বা যেটো সমস্যা এই সমস্যাটোক আমি মানসিক ৰোগৰ চিকিৎসা শাস্ত্ৰৰ এটা ৰোগ বুলি অভিহিত কৰোঁ মানসিক স্বাস্থ্য শাস্ত্ৰ আৰু মনস্তাত্ত্বিক দিশৰ পৰা এইটো এটা অসুখ বুলি কোৱা হয় আৰু আমি সমগ্ৰ সমস্যাটোক এটা সেইটো পাৰ্সপেক্টিভত আমি বিশ্লেষণ কৰাৰ এটা সদায় প্ৰয়াস কৰোঁ কিন্তু এইটো কথা ঠিক যেহেতু যিসকলে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হয় তেওঁলোকৰ এটা সাবস্টেন্স এটা দ্ৰব্যৰ দৰকাৰ হয় প্ৰয়োজন হয় দ্ৰব্য যেটোক আমি আজিকালি ঠিক ড্ৰাগছ বুলি নকয় আমাৰ চিকিৎসা শাস্ত্ৰ এইটো সাবস্টেন্স এবিউজ ডিসঅৰ্ডাৰ বুলি কয় গতিকে এইবিলাক এনেকুৱা ধৰণৰ ব্যক্তি যিসকলে এনেকুৱা ৰোগত অসুখত ভোগে তেওঁলোকক সেই দ্ৰব্যটো প্ৰয়োজন হয় তেওঁলোকৰ আসক্তিৰ যেটো ব্যৱহাৰ বা আচৰণ সেইটো নিজকে সেইটোৰ পৰা পৰিতৃপ্তি পাবৰ কাৰণে বা তৃপ্তি পাবৰ কাৰণে গতিকে ইয়াৰ লগত সেই কাৰণে এটা কমাৰ্চিয়েল এংগল এটা ব্যৱসায়িক এংগলো জড়িত থাকে গতিকে ইয়াৰ দুটা কথা আছে এটা ডিমান্ড এটা সাপ্লাই ডিমান্ডটো হৈছে ব্যক্তিজন বা যিসকল ব্যক্তি এই নিচাযুক্ত দ্ৰব্যৰ দ্বাৰা আসক্ত হয় এটা নিচাযুক্ত দ্ৰব্যৰ আসক্ত হোৱাৰ কাৰণ বহুকেইটা এইটো বহুকেইটা কাৰকে এজন ব্যক্তিক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত কৰিব পাৰে তেওঁৰ মনস্তাত্ত্বিক যিটো ধৰণে তেওঁৰ মনস্তাত্ত্বিক বিকাশ হয় মনস্তত্ত্বৰ তেওঁৰ লগতে যিটো ব্যক্তিত্বৰ বিকাশ হয় সেই ব্যক্তিত্বৰ আৰু মনস্তত্ত্বৰ বিকাশৰ কিছুমান আখোৱাহ বা কেৰুণৰ কাৰণে আমাৰ মস্তিষ্কত থকা কিছুমান বিশেষ কাৰকৰ কাৰণে তাৰোপৰি সমনীয়াৰ হেঁচাত পৰি এডভেঞ্চাৰ কৰিবলৈ গৈ বা বৰ্ণালীয়ে কোৱাৰ দিয়াৰ নিচিনা উৎসুক কিউৰিয়চিটি যে এই সাবস্টেন্স এবিউজ বা এই বস্তুটোনো কি এইটো সেৱন কৰিলেনো কেনেকুৱা ধৰণৰ অভিজ্ঞতা হয় সো নানা ধৰণৰ কাৰকে এই ক্ষেত্ৰত এজন ব্যক্তিক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত কৰি তেওঁক এজন ৰোগী কৰিব পাৰে অসুস্থ কৰিব পাৰে আৰু সেই ভালনাৰেবিলিটিবিলাকে যিবিলাকে এই দ্ৰব্যটো সাপ্লাই কৰে তেওঁলোকে এই ভালনাৰেবিলিটিটো বা এই দুৰ্বলতাটো যিসকলে এনে ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰাৰ পৰা আসক্ত হয় নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে তেওঁলোকে সেই দুৰ্বলতাটোত এক্সপ্লইট কৰিবলৈ সুবিধা পায় আৰু এই যেটো নেক্সাস যেটো সাপ্লাই যেটো নেক্সাস এইটো এটা সাংঘাতিক এটা বৃহৎ নেক্সাস অকল ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নহয় এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা বৃহৎ ব্যৱসায় এটা বৃহৎ কমাৰ্চিয়েল এংগল ইয়াৰ লগত জড়িত আছে সেই পৰিপ্ৰেক্ষিতত বৰ্তমান অসম আৰক্ষীয়ে যেটো পদক্ষেপ লৈছে সেইটো নিশ্চয়কৈ অতি মানে প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে তেখেতসকলে সাপ্লাই চেইনটো বন্ধ কৰিবলৈ বা কাটিবলৈ চেষ্টা কৰিছে কিন্তু এই সাপ্লাই চেইনটো কাটিবলৈ চেষ্টা কৰোঁতে আমি দেখিম যে এইটো যিসকল তলৰ খাপৰ ব্যৱসায়ী তেওঁলোককহে প্ৰথমতে এই অভিযানত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বা ইয়াৰ গভীৰতালৈ হয়তো আৰক্ষী বিভাগ আৰু বেছি গভীৰতালৈ সোমাব পাৰিব লাগিব যাব লাগিব কিন্তু একে সময়তে মই এজন চিকিৎসক হিচাপে এইটোও কওঁ যে একে সময়তে আৰক্ষী বিভাগে প্ৰশাসনৰ সহযোগিতাত আৰু ইয়াৰ লগত সংশ্লিষ্ট যিসকল চিকিৎসক থাকিব লাগে তেওঁলোকক লৈ পেলাই যদি এটা
সজাগতাৰো এটা অভিযান কৰিব পাৰে, এটা আন্দোলন গঢ়ি তুলিব পাৰে সমান্তৰালভাৱে। এফালে চাপ্লাই চেইনটো কাটি এনেধৰণৰ ব্যৱসায়ীবিলাকক গ্ৰেপ্তাৰ কৰি সৰবৰাহীসকলক গ্ৰেপ্তাৰ কৰি পেলাই এই চাপ্লাই চেইনটো বন্ধ কৰি, আনহাতে যিসকলৰ প্ৰতি এইটো ডিমাণ্ড থাকে, যিসকল নিচাযুক্ত দ্ৰব্যৰ আসক্তৰ প্ৰতি ভালনাৰেবিলিটি থাকে, তেওঁলোকক সজাগতাৰ সৃষ্টিৰ যোগেদি পৰিয়ালৰ লোকক ইনভলভমেণ্ট কৰি ইয়াক সমগ্ৰ সমস্যাটো এটা মানসিক স্বাস্থ্যৰ সমস্যা হিচাপে পৰিগণিত কৰি অভিহিত কৰি আমি যদি কম্বাইনলি এটা কালেক্টিভ এফৰ্ট কৰিব পাৰোঁ, তেতিয়া মই ভাবোঁ ইয়াৰ পৰা যিটো ৰিজাল্ট হ'ব সেইটো বেছি সুদূৰ প্ৰসাৰী হ'ব আৰু সেইটোৱে আমাৰ সমাজখনক বেছি লাভৱান কৰিব বুলি মই বিশ্বাস কৰোঁ। নিশ্চয়, আচলতে সেই এটা গুৰুত্বপূৰ্ণ বিষয় যিটো কথা আপুনি ইতিমধ্যে ক'লে, সেই কথাটোৰ বাবে আজি এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিলে। আমি দুয়োগৰাকীকে বৰ্ণালী আৰু অমৃতক সেইবাবে মাতি আনিছিলোঁ। মই পুনৰ এবাৰ বৰ্ণালী অমৃতৰ ওচৰত যাম, কিন্তু তাৰ পূৰ্বে মই গুপ্তা ডাঙৰীয়া পুনৰ এবাৰ আপোনাৰ ওচৰলৈ আহোঁ। যিটো কথা ইতিমধ্যে দাস ডাঙৰীয়াই আমাক ক'লে যে এটা সহযোগিতাৰ কথা আহি পৰে, গতিকে তেওঁলোকৰ মেণ্টেল ষ্টেটাছটো কি? আপোনালোকে যেতিয়া অভিযান চলাবলৈ যায়, যেতিয়া আজি এগৰাকী ফাৰ্মাচীত কাম কৰা এগৰাকী যুৱক, তেওঁ পাচলিৰ দোকানো দিয়ে, তেওঁৰ ওচৰত আকৌ XUV বাহন আছে, তেওঁ এটা ফ্লেটত 12,000 টকা দি তেওঁ থাকে বা ভাড়া লৈ তেওঁ থাকে। গতিকে এই যেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা লাইফষ্টাইল, তেওঁলোকে এইফালে পাচলি বেপাৰ কৰি আছে, এইফালে তেওঁ 12,000 টকা ভাড়া দি থাকিব পাৰিছে, XUV বাহন। গতিকে এই যে গোটেই কথাবোৰ এতিয়া যেতিয়া লাহে লাহে পোহৰলৈ আহিছে, সাধাৰণ ৰাইজৰ বাবেতো চাবলৈ গ'লে আচৰিত কথা। গতিকে আপোনালোকে যেতিয়া অভিযান চলাবলৈ যায়, তেওঁলোকৰ মেণ্টেল ষ্টেটাছ কেনেকুৱা হৈ থাকে? তেওঁলোকে, আপুনি ইতিমধ্যে কৈছে শ্ৰেণী কৰিব নোৱাৰি, বয়সৰ কোনো বিভাজন নাই, সকলোৱে প্ৰায়খিনি বয়সৰ মানুহে আচলতে জড়িত হৈ পৰা দেখিবলৈ পোৱা গৈছে। গতিকে সেই সময়ছোৱাত আপোনালোকৰ অভিযানৰ অভিজ্ঞতাৰ কথা কিছু অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। চাওক, যিটো ড্ৰাগছ ট্ৰাফিকিং, এইটো এটা ডক্টৰ দাসে এতিয়া কৈ গৈছে, এইটো মানে খুব এটা কমপ্লেক্স আৰু প্ৰফিটেবল মানে গতিকে ইয়াত যিসকল লোক জড়িত আছে, বিভিন্ন লেয়াৰত আছে, গ্ৰাউণ্ড লেভেলত পেডলিং কৰে, তাৰ ওপৰত তেওঁলোকক মেনেজ কৰা মানুহ থাকে, আকৌ তেনেকুৱা এটা হায়াৰাৰ্কিকেল, এইটো এটা অৰ্গেনাইজড ক্ৰাইম, এটা খুব এটা হায়াৰাৰ্কিকেল হয় বস্তুটো। গতিকে আৰু খুব এটা চিক্ৰেচিৰ মাজত তেওঁলোকৰ এই সৰবৰাহটো হয়। যেনেকৈ এটা লেয়াৰৰ মানুহে খুব গোটেই হায়াৰাৰ্কিৰ বিষয়ে তেওঁলোকে নাজানে, এটা লেয়াৰৰ যিসকল লোক জড়িত আছে তেওঁ হয়তো তেওঁৰ ইমিডিয়েট ওপৰৰ লোকজনক জানিব পাৰে, কিন্তু তাৰ বিয়ণ্ড তেওঁলোকে নাজানে। খুব এটা চিক্ৰেচিৰ মাজতে গোটেই নেটৱৰ্কটোৱে কাম কৰে। গতিকে অভিয়াছলি তেওঁলোকৰ যিসকল কিছুমান আছে, মই যিটো কৈছোঁ, বিভিন্ন শ্ৰেণীৰ লোক ফাইনেন্সিয়েলি তেওঁলোকে গেইনো হৈছে আৰু তেওঁলোকৰ ড্ৰাগছ ব্যৱসায় কৰি। আৰু আমি যদি ইণ্টাৰনেশ্যনেলি চাওঁ, লেটিন আমেৰিকা, আপুনি ভাবেনে ইয়াক প্ৰতিহত কৰিব পাৰিব বুলি অসম আৰক্ষীয়ে? কাৰণ দেখিবলৈ পাইছোঁ আমি অতি সফল অভিযান আপোনালোকে চলাই আছে, এইটো ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবনে গুপ্তা ডাঙৰীয়া? নিশ্চয় আমাৰ অভিযান চলি থাকিব যেতিয়ালৈকে গোটেই বস্তুটো নিৰ্মূল নহয়। আৰু যোনে জড়িত আছে, আপ টু সৰুৱে হওক বা ডাঙৰে হওক, আমাৰ অভিযান চলি থাকিব। আমাৰ ইনভেষ্টিগেশ্যনত আমি ৰাইট আপ টু দ্য টপ, য'ৰ পৰা ডিষ্ট্ৰিবিউশ্যন হয়, য'ৰ পৰা ছাপ্লাই হয়, চ'ৰ্চ, সকলোতে আমাৰ প্ৰচেষ্টা থাকিব যাতে আমি তেওঁলোকক আইনৰ অধীনত আনিব পাৰোঁ আৰু এই ড্ৰাগছ মিনেছৰ পৰা, ড্ৰাগছৰ যি মিনেছ, তাৰ পৰা আমি সমাজক বচাব পাৰোঁ। তেতিয়ালৈকে আমাৰ অভিযান কিন্তু চলিব। গুপ্তা ডাঙৰীয়া, কিছু সময় আপুনি আমাৰ সৈতে থাকক, আৰু দুগৰাকী যুৱক যুৱতী আছে, আমি তেওঁলোকৰ সৈতেও আপোনাক পৰিচয় কৰাই দিম, তেওঁলোকে কেনেকুৱা ধৰণৰ এটা যাত্ৰা আৰম্ভ কৰি আজি তেওঁলোকে কি কৰি আছে। কিন্তু সময় চমু বাণিজ্যিক বিৰতি। Maithan Steel Languages. বিৰতিৰ পাছত স্বাগতম। আৰু এইবাৰ মই পোনে যাম অমৃত আৰু বৰ্ণালীৰ ওচৰলৈ। গুপ্তা ডাঙৰীয়া আমাৰ সৈতে আছে আৰু দাস ডাঙৰীয়া আমাৰ সৈতে আছে। বৰ্ণালী, তোমাৰ সৈতে কথা আধৰুৱা হৈ ৰৈছিল, তুমি কেনেকৈ আহিছিলা, আহি তুমি ড্ৰাগছৰ কবলত পৰিলা, পৰৱৰ্তী সময়ত তোমাৰ অনুশোচনা হৈছিল নে? তুমি কেনেধৰণে তুমি মুক্ত হ'ম বুলি ভাবি ল'লা? ঠিক তেনেদৰে লাহে লাহে এটাৰ পিছত এটা ছাবষ্টেন্স ট্ৰাই কৰোঁতে লাষ্টলি গৈ হেৰইনতো পৰিলোগে। তাৰপিছত সেই
ষ্টাৰ্টটো কৰি দিলোঁ ঠিকেই, কিন্তু তাৰ মানে ষ্টপ কৰাটো মানে অসম্ভৱ আছিল। সেইটো মানে সদায় চেষ্টা কৰোঁ যে নাই বন্ধ কৰিব লাগিব, ষ্টপ কৰিব লাগিব। পঢ়া শুনা চেছ হৈ গ'ল, কমপ্লিট কৰিব নোৱাৰিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'লোঁ, মাষ্টাৰ ইন বিজনেছ ইকনমিক্স, কিন্তু ছেকেণ্ড ছেমিষ্টাৰ দিয়াৰ পিছত থাৰ্ড ফ'ৰ্থ কমপ্লিট কৰিব নোৱাৰিলোঁ। তো আল্টিমেটলি মানে কেৰিয়াৰটো ধ্বংস হৈ গৈছিল, পঢ়া শুনা ষ্টপ হৈ গৈছিল, চব স্থগিত হৈ গৈছিল, ৰিলেশ্যনশ্বিপ বেয়া হৈ গৈছিল। ঘৰৰ লগত, মাহঁতৰ লগত, দাদাহঁতৰ লগত বা ৰিলেটিভছবিলাকেতো কথা বতৰা পাতাই বন্ধ কৰি দিছিল। কিবা মানে ফাংচনবিলাকত ইনভাইট কৰা বাদ দিছিল, মানে চবেই ইগন'ৰ কৰিছিল। এজ এ মানে ক'ব গ'লে আইচলেট হৈ গৈছিলোঁ টোটেলি, অকল নিজৰ দুনিয়াতে সোমাই থকা নিচিনা হৈছিলোঁ। তো আল্টিমেটলি মানে নিজৰ শেষ হৈ যোৱা নিচিনা হৈ গৈ আছিলোঁ। সেইটো সময়তে মোক ৰিহেবৰ এটা এৱেৰনেছ আমাৰ ঘৰত কোনোবাই দিলে, কিন্তু অসমত সেইটো টাইমত ৰিহেব নাছিল, ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰ। সেইটো কাৰণে মোক কলকাতা পঠাব লগা হৈছিল ঘৰৰ মানুহে। তো মই কলকাতাত ৰিহেবৰ ট্ৰিটমেণ্টত মই গ'লোঁ। মই এবাৰ নহয় দুবাৰ নহয় মই 4বাৰমান গ'লোঁ ট্ৰিটমেণ্টত। মানে ট্ৰিটমেণ্টৰ পৰা আহি আকৌ মই ৰিলেপ্স কৰি যাওঁ, আকৌ যাওঁ, তেনেকৈ মই 4বাৰমান গ'লোঁ। তাৰপিছত মোৰ আল্টিমেটলি মোৰ অনুশোচনা আহিলে যে মই মোৰ জীৱনটো বৰবাদ কৰি পেলালোঁ। মানে মোৰ হাতত আৰু সময় নাই, কেৰিয়াৰ বনোৱা বা পঢ়া শুনাটোতো ষ্টপ হৈ গ'লেই মাষ্টাৰ ডিগ্ৰী। তো আল্টিমেটলি মই মানে মাথা তল কৰিব লগা হৈ গ'ল যে মোৰ আৰু এতিয়া বয়স নাই, নহ'লে এতিয়া যদি মই ষ্টপ নকৰোঁ মইতো শেষ হৈ যাম, মানে আৰু মই বাচিয়ে নাথাকিম। আৰু চবেতো মোৰ ওপৰৰ পৰা হাত এৰি দিছিলে। গতিকে ৰিহেবৰ ট্ৰিটমেণ্টে মোক বহুতখিনি সহায় কৰিলে, নো ডাউট। কাউন্সেলিং আমি যাম বৰ্ণালী, যিহেতু ৰিহেবৰ ট্ৰিটমেণ্ট, তাৰপিছত আকৌ তোমালোকে ৰিহেবৰ সৈতে জড়িত হৈ পৰিলা, গতিকে সেইখিনি কথাও পাতিম। এবাৰ মই অমৃতৰ পৰা অকণমান চমুকে জানি লওঁ, যাতে আমি কথাখিনি পুনৰ গুপ্তা ডাঙৰীয়াৰ ওচৰলৈ নিব পাৰোঁ। অমৃত, কেনেকৈ ড্ৰাগছৰ কবলত পৰা হ'ল, কেনেকৈ উদ্ধাৰ পোৱা গ'ল, কেতিয়া অনুশোচনা আহিল? হয়, নমস্কাৰ। মানে সৰুতে যেতিয়া মই স্কুলত গৈছিলোঁ, মোক যদি কোনোবাই সুধিছিলে ডাঙৰ হৈ কি হ'বা, মই অলৱেজ এইটোৱে কৈছিলোঁ যে ইঞ্জিনিয়াৰ হ'ম, ডক্টৰ হ'ম। মোৰ সদায় সেই এটা ভাল কিবা হোৱাই লাইফত সপোন আছিলে বা ইচ্ছা আছিলে। বাট লাহে লাহে যেতিয়া মই ডাঙৰ হৈ গৈ থাকিলোঁ, মানে মোৰ সৰুৰ পৰা এনেকুৱা এটা মেণ্টেলিটি আছিলে ন, যে আই এম অলৱেজ কিউৰিয়াছ টু ন' ছামথিং নিউ। মানে মোৰ কিউৰিচিটি এটা মোৰ মাজত সদায় সৰুৰ পৰাই থাকিছিলে যে এইটো কি সেইটো কি। চ' সেনেকৈ একদিন এটা ইভিনিং মই মোৰ লগৰটোৰ লগত বহি আছিলোঁ, আৰু মোৰ ওচৰত বেলেগ কেইটামান লগৰ আহিলে যোনে ড্ৰাগছ খায়, সিহঁতে ড্ৰাগছ সেৱন কৰি আছিলে সেইটো টাইমত। আৰু তেতিয়া মই মোৰ লগৰটোক, যোনটো মোৰ ক্লাছমেট আছিলে, মই সেই লগৰজনক ক'লোঁ যে ভাই এইটো বস্তুনো কি, একবাৰ খাই চাৱা। আমি চিনেমাতে শুনা পাওঁ বা দেখা পাইছোঁ বা এনেকুৱা বস্তু, মানে চকুৰ আগত ময়ো প্ৰথম কেতিয়াও দেখা নাছিলোঁ। চ' মই দেখা পালোঁ সেই লগৰকেইটা খাই আছে। তাৰপিছত আমি দুজন ল'ৰাই ক'লোঁ যে, মোৰ লগৰটো আৰু মই, যে কিমান দাম দিব লাগিব, কিমান পইচা দিব লাগিব, ময়ো টেষ্ট কৰিব বিচাৰিছোঁ। আৰু সেইটো দিন মোৰ প্ৰথম আছিলে যোনটো মই প্ৰথমবাৰৰ বাবে এই ড্ৰাগছ বস্তুটো মুখত লৈছিলোঁ। এণ্ড টু বি ভেৰি অনেষ্ট, মানে সেই যে মোৰ প্ৰথম দিনটো আছিলে নিচাহত সোমাই যোৱা, ড্ৰাগছত সোমাই যোৱা, হেৰইনত সোমাই যোৱা, আৰু সেই দিনটোৰ পৰা মই কেতিয়াও ষ্টপ নহ'ল। মানে মোৰ এনেকুৱা এটা লাট লাগি গ'ল যে মানে আকৌ নেক্সট ডে মোৰ খাব মন, আকৌ নেক্সট ডে মোৰ খাব মন। মানে প্ৰথম মই ইনিচিয়েলি এই বস্তুটো ফূৰ্তিৰ কেনে লৈছিলোঁ, মানে মজা কৰোঁ অকণমান, নিচাটো ভাল লাগে। তোমাৰ বয়স কিমান আছিল অমৃত? মোৰ তেতিয়া বয়স নিয়াৰ এবাউট 18 years আছিলে মাত্ৰ। আচ্ছা, মই এবাৰ গুপ্তা ডাঙৰীয়াৰ ওচৰলৈ যাম। হামুন্দা প্ৰসাদ গুপ্তা ডাঙৰীয়া, দুগৰাকীকৈ যুৱক যুৱতী, তেওঁলোকে তেওঁলোকৰ জীৱনৰ কাহিনী আমাক শুনালে, আৰু আছে শুনিবলগীয়া, সেইখিনি আমি পাছত শুনিম। আপোনালোকে যেতিয়া অভিযানলৈ গৈছে, এনেকুৱা যুৱক যুৱতীক পাইছেনে, এনেকুৱা ড্ৰাগছ আসক্ত যুৱক যুৱতী যাৰ বয়স খুবেই কম, 18+, কিন্তু তাৰ পাছত আপোনালোকে কিবা ভাবেনে যে এওঁলোকক ৰিহেবৰ ব্যৱস্থা কৰিব পাৰি নেকি বা কৰিব লাগিব নেকি? তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতি বা পৰিৱেশৰ সন্মুখীন হৈছেনে আপোনালোক অভিযানৰ কালচোৱাত? আৰক্ষীৰ অভিযানত আমাৰ মানে বেছি টাৰ্গেটটো ট্ৰাফিকাৰসকল হয়, মানে আসক্তসকল বেছিকেলি আমি ভিক্টিম বুলিহে গণ্য কৰিব লাগে। কিন্তু এনেকুৱাও কেছ আছে যে কিছুমান মানুহ আসক্ত হয়, আসক্ত হোৱাৰ পিছত আকৌ পেডলিঙতো লাগি যায়, তেনেকুৱাও আমি পাইছোঁ কেছ। বাট বাই এণ্ড লাৰ্জ আমাৰ অভিযানৰ টাৰ্গেট হয় বেছিভাগ যিসকল সৰবৰাহত জড়িত থাকে, তেওঁলোককে আমি টাৰ্গেট কৰোঁ, আৰু তেওঁলোককে ধৰাৰ আমাৰ ফ'কাছটো সেইটো হয়।
গতিকে আসক্তৰ ক্ষেত্ৰত ইয়েছ বিভিন্ন আমি দেখা পাইছোঁ যিসকল আসক্ত তেওঁলোককো পোৱা যায় আৰু তেওঁলোক বেচিকেলি ভিক্টিম হিচাপে গণ্য কৰি তেওঁলোকক যাতে তেওঁলোক প্ৰপাৰ ৰিহেবিলিটেট হয় ডি এডিক্টেড হয় সেইটো এটা প্ৰচেষ্টা হ'ব লাগে আৰু এটা কথা এইখিনি জানিম আৰু এটা কথা যিহেতু আপুনি সৰবৰাহকাৰী বা পেডলাৰৰ কথা কৈ আছে গতিকে পেডলাৰসকলক ধৰাটো আপোনালোকৰ বৰ্তমান যিহেতু লক্ষ্য তাৰ পৰৱৰ্তী সময়ত যিখিনি কৰিব লাগিব বা যিসকল আসক্ত তেওঁলোকৰ কথা বা ব্যৱস্থা বেলেগ ধৰণে কৰিব লাগিব পেডলাৰসকলৰ কথালৈ যদি যাওঁ আমি পূৰ্বতেও কৈছোঁ যে পাচলি বেপাৰীৰ পৰা এগৰাকী ডাঙৰ ব্যৱসায়ীলৈকে জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছে আপুনি কৈছে যে লেয়াৰ কেইবাটাও আছে যেতিয়া অভিযানকালত আপোনালোকৰ হাতত তথ্য থাকে মই কিছু নজনা কথা জানিব বিচাৰিম যেনে ধৰি লওক যিসকল পেডলাৰ তেওঁলোকক আপোনালোকে পায়নে যে তেওঁলোকেও ড্ৰাগছ গ্ৰহণ কৰে লয় 2 নম্বৰ কথা তেওঁলোকে কাক টাৰ্গেট কৰি লয় যে এতিয়া এইজন যুৱকে ক'লে যে তেওঁ 18+ পৰা ষ্টাৰ্ট কৰিছে গতিকে কাক তেওঁলোকে টাৰ্গেট কৰি ল'ব পাৰে কেনেকুৱা ধৰণৰ অভিযান থাকে ধৰি লওক স্কুল কলেজ বা বহুত টকা থকা মানে যথেষ্ট ধনী লোকৰ সন্তান বা এনেকুৱা ধৰণৰ কিছু লোকক টাৰ্গেট কৰি লয় নেকি এইসকল পেডলাৰে নিশ্চয় মই যেনেকৈ কৈছোঁ যে কিছু ক্ষেত্ৰত আমি পাইছোঁ যে আসক্তসকলো পেডলিঙত জড়িত হৈ পৰে কাৰণ তেওঁলোকৰো পইচাৰ দৰকাৰ হয় তেতিয়া পইচা যেতিয়া আৰ্ণ কৰিবৰ কাৰণে কিছু ক্ষেত্ৰত দেখা যায় যে পেডলিং কৰিবলৈ লয় আৰু টাৰ্গেট অবভিয়াছলি যিটো কৈছে টাৰ্গেট খুব ভালনাৰেবল এজ গ্ৰুপ যিটো ইউথ আৰু স্কুল কলেজ যি ষ্টুডেণ্ট তেওঁলোক নেচাৰেলি এটা ভালনাৰেবল গ্ৰুপ বুলি আমি ভাবিব লাগে কাৰণ এইটো এটা এজ গ্ৰুপ যিটোত মানে বিপথে পৰিচালিত হোৱাৰ এটা সম্ভাৱনা বেছি আৰু পিয়েৰ গ্ৰুপেও কেতিয়াবা ইনফ্লুৱেঞ্চ কৰে আৰু পেডলাৰসকলেও তেওঁলোকক টাৰ্গেট কৰিবলৈ চেষ্টা কৰে গতিকে এতিয়া ড্ৰাগছৰ যিহেতু আপুনি কৈছে যে বহু মানে আৰু বহুত আছে এইটো যিটো ষ্ট্ৰং নেক্সাছ এইটো প্ৰতিহত কৰিবৰ কাৰণে আৰু বহু কৰিবলগীয়া আছে ইমান সহজ নহয় বা এতিয়া এইখিনিয়ে নহয় কিন্তু আপোনালোকে শেষ কৰিব নিৰ্মূল কৰিব কিন্তু এতিয়ালৈকে যদি আমি ডাটা হিচাপত চাওঁ কিমান % আপোনালোক সফল হৈছে কিমানখিনি ধৰিব পাৰিছে বুলি যদি এনেই ডাটা হিচাপত যদি আমি চাওঁ খুব একুৰেটলি কিমান % ধৰা হৈছে সেইটো কোৱাটো টান কাৰণ এতিয়া লেয়াৰ্ছত কিমান আছে আৰু কিন্তু আমাৰ অভিযান চলি আছে আৰু আমি এতিয়ালৈকে খুব ভাল ছাকচেছ পাইছোঁ আৰু আমি মানে যথেষ্ট লোকক ধৰিছোঁ যিটো ফিগাৰ দিছোঁ মই আনপ্ৰেচিডেণ্টেড লাষ্ট আপুনি যদি ৰিচেণ্ট চাই যিমান মানুহ গুৱাহাটী বা সমূহ অসমতে চাই খুব এটা হাই ফিগাৰ খুব বহুত লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অভিযান চলি থাকিব যেতিয়ালৈকে শেষ নহয় কিন্তু একজেক্টলি এইটো কোৱা টান যে আজি যে ইমান % লোক ধৰা হ'ল সেইটো কোৱান্টিফাই কৰাটো মানে কাৰণ তেনেকুৱা কোনো একুৰেট ডাটা নাই যে কিমান মানুহ একচুৱেলি জড়িত আছে গতিকে এইটো একজেক্ট কোৱান্টিফাই কৰাটো টান হ'ব কিন্তু এইটো এটা সাস্টেইনড এফৰ্ট কৰিব লাগিব আমি আৰু এইটো আমাৰ চলি থাকিব অভিযান নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আপুনি আমাক দিলে আমি এবাৰ কথা পাতিম জয়ন্ত দাস ডাঙৰীয়া আমাৰ সৈতে আছে আৰু দুগৰাকী যুৱক যুৱতী বৰ্ণালী আৰু অমৃত আছে কিন্তু সময়সমূহ বাণিজ্যিক বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড Plus reporters, 66.9 crore viewers, India's largest news network, News 18 Network.
উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। এবাৰ আমাৰ সৈতে আছে ডক্টৰ জয়ন্ত দাস, অমৃত কুমাৰ বৈশ্য আৰু বৰ্ণালী আছে আমাৰ সৈতে। জয়ন্ত, আপুনি ইতিমধ্যে শুনিছে গোটেই কথাখিনি, অমৃত আৰু বৰ্ণালীৰ অভিজ্ঞতা তেওঁলোকৰ, যে জীৱনটো তেওঁলোকৰ কিমান দুৰ্বিষহ হৈ পৰিছিল। প্ৰথমে তেওঁলোক টেষ্ট জানিবলৈ আৰম্ভ কৰিছিল, যে বৰ্ণালীৰ কাহিনীটো একদম বেলেগ, যে বৰ্ণালীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি তেওঁ আগৰে পৰা আসক্ত হৈ আছিল, লাহে লাহে বৃদ্ধি পাইছিল। অমৃতে ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিল, কিন্তু ক'ৰবাত তেওঁৰ সপোনটো সেইখিনিতে ভাঙি গৈছিল। গতিকে এনেকুৱা ধৰণৰ কেছ আপোনাৰ ওচৰত কিমান আহে আৰু কেনেধৰণে ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ ব্যৱস্থা কৰিব পাৰে? মই আগতেই কৈছোঁ যে এই সমগ্ৰ সমস্যাটো মই মানসিক স্বাস্থ্য আওতালে আনি বা মানসিক স্বাস্থ্য শাস্ত্ৰৰ গণ্ডিলে আনিহে মই বিশ্লেষণ কৰিব বিচাৰোঁ। এতিয়া বৰ্ণালী আৰু অমৃতৰ ক্ষেত্ৰত এটা কথা মই কমন দেখিছোঁ, দুয়োজনৰ ক্ষেত্ৰত আৰম্ভ হৈছিল কিউৰিয়চিটি, যে এইটো বস্তুনো কি, এইটো বস্তুনো কেনেকৈ। বৰ্ণালীয়েও তেনেকৈ কৈছে আৰু অমিতেও তেনেকৈ কৈছে। দুইজনৰ ক্ষেত্ৰত কিউৰিয়চিটি। আৰু এটা কথা মন কৰিব, অমিতে এটা কথা কৈছে যে তেওঁ এদিন সেৱন কৰিছিলে আৰু সেইদিনাখনৰ পৰাই তেওঁ ইয়াৰ প্ৰতি আসক্ত হৈ গ'ল। এই গোটেই মেকানিজিমবিলাক কেনেকৈ হয়, মগজুতকৈ কেনেকৈ ক্ৰিয়া কৰি ইয়াত সম্ভৱ নহয়। মানে এটা তুলনামূলক হিচাপে এই কথাটোৱে আমাৰ প্ৰজন্মক, নতুন প্ৰজন্মক, কিশোৰ কিশোৰীক এটা ইংগিত দিব বুলি মই বিশ্বাস কৰোঁ, এটা অশুভ ইংগিত, যে আমি এডাল খেতি সাপে কাটিলে মানুহ মৰিব বুলি আমি জানো, তাৰ প্ৰয়োজন এইটো কথা আমি জানো। গতিকে আমি জানো ফেটি সাপডালে খুটিলে কেনেকুৱা লাগে, সেইটো আমি এক্সপেৰিমেণ্ট কৰি চাম। অকণমান অডিঅ' প্ৰব্লেম এটা হৈ আছে, আপুনি আপোনাৰ ফোনটো কওকচোন। মই তেতিয়ালৈকে অমৃতৰ ওচৰলৈ এবাৰ যাওঁ। অমৃত পঢ়া শুনাত ভাল আছিল, অভিযন্তা হোৱাৰ সপোন আছিল, সংগদোষত পৰা বুলি এক প্ৰকাৰ ক'ব পাৰি অমৃত। পৰৱৰ্তী সময়ত ৰিহেবত যোৱা হ'লনে, বা কোনোবাই লৈ গ'লনে, সহায় কৰিলনে, পৰিয়ালৰ লোকৰ কেনেকুৱা ধৰণৰ সেই সময়ছোৱাত ছাপৰ্ট আছিল নে এৰি দিছিল, যিটো বৰ্ণালীৰ লগত হৈছিল, অকণমান জানিব বিচাৰিম পাছৰ পৰ্যায়টো, ছেকেণ্ড ষ্টেজটো। অমৃত। হয়, মই যেনেকৈ ক'লোঁ যে মই মেট্ৰিকতো ইনফেক্ট মোৰ বেটছৰ বহুত ভাল এটা ছাত্ৰই আছিলোঁ, 93% পাই কেনে মই পাছ কৰিছিলোঁ। আৰু ঘৰৰ মানুহ এটা বহুত উৎসাহ পাইছিলে যে মোৰ ল'ৰাটো কিবা কৰিব এতিয়া, মানে এটা থাকে ন এটা ফূৰ্তি যোনটো ঘৰত আছিলে, যে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব, এইটো হ'ব। আৰু মোৰো সেনেকুৱা এটাই হেঁপাহ আছিলে। বাট মই সেই মেট্ৰিক পাছ কৰিয়ে কলেজৰ লাইফত আহি কেনে এই বস্তুটোত সোমাই গ'লোঁ। আৰু সোমাই কেনে মই দিনে দিনে বিয়াৰলৈ গৈ থাকিলোঁ। আৰু একচুৱেলি চাব গ'লে এই বেমাৰটো, এই এডিকশ্যন বস্তুটো এনেকুৱা হয় ন, যে মানে এনেকুৱা এটা গ্ৰীপত সোমাই দিয়ে যে ওলাই আহিবৰ কাৰণে মানে চেষ্টাটোও নোযোৱা কৰি দিয়ে। মানে এটা নিজৰে এটা মানে পিঞ্জৰাৰ ভিতৰত নিজকে সোমাই লোৱা টাইপ হৈ যায়। মানে মোৰ চকুৰ আগত চাবি পাতো পৰি আছে, সেই পিঞ্জৰাটোৰ পৰা ওলাই অহা তলাটো খুলি কেনে, কিন্তু মই ওলাব নিবিচাৰোঁ। মানে মেণ্টেলি মোক ইমান অবচেছ কৰি পেলাই, ইমান চিক কৰি পেলাই সেই পাৰ্টিকুলাৰ ছাবষ্টেঞ্চটোৰ ওপৰত, যোনটো মেণ্টেল অবচেশ্যন বুলি কয়। অ'কে, চ' এনেকৈ মোৰ দিনবিলাক গৈ আছিল। মই লাহে লাহে নিজৰ লাইফৰ চব বস্তু বেয়া কৰি গৈ আছিলোঁ। মোক কিবাকৈ হাই ছেকেণ্ডেৰীটো মই কষ্টকৈ পাছ কৰিলোঁ, কিবাকৈ যোনটো মই ছাত্ৰ আছিলোঁ, মেট্ৰিকত 93% পালোঁ, কোনো হাই ছেকেণ্ডেৰীত মোৰ বহুতেই বেয়া ৰিজাল্ট, মই কিবাকৈ পাছ কৰিলোঁ। তাৰে পিছত ঘৰৰ মানুহে তথাপিও মোক ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন দিলে। মই এই প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজত গ'লোঁ, তাতেও মই সেইবিলাক বস্তু সেৱন কৰা ষ্টাৰ্ট কৰিলোঁ। মই পঢ়া শুনাত মন নোযোৱা হৈ গ'ল, মই নকৰা হ'লোঁ। চ' মোক লাহে লাহে ঘৰৰ মানুহে দেখা পালে মোৰ এইবিলাক চেঞ্জেছ, ন'টিছ কৰিলে, স্পেচিয়েলি মোৰ মা। বিকজ মোৰ মা এনেকুৱা এটা ছাপৰ্ট ছিষ্টেম মোৰ লাইফত। আৰু মই ক'ব বিচাৰোঁ যে একচুৱেলি এই ছাপৰ্ট ছিষ্টেমটো প্ৰত্যেক ঘৰৰ মা দেউতাই এটা যোন এডিক্ট আছে ঘৰৰ, সেইটো ছাপৰ্টটো দিব লাগে। যে মানে মোৰ ল'ৰাটো সোমায়ো গৈছে এটা বেয়া ৰাস্তাত। আমি এবাৰ অভিভাৱকৰ প্ৰসংগলৈও আহোঁ। এবাৰ মই জয়ন্ত দাস ডাঙৰীয়াৰ ওচৰলৈ যাওঁ। তুমি মাৰ কথা কৈছা, গতিকে অভিভাৱক বা পৰিয়ালৰ ছাপৰ্টৰ কথা আহি পৰে এনেকুৱা ক্ষেত্ৰত উদ্ধাৰ পাবৰ বাবে। আমি সেইখিনি কথা পাতি লওঁ, তাৰপিছত আমি পুনৰ বৰ্ণালীৰ ওচৰলৈ যাম। তোমালোকে তাৰ পৰা উদ্ধাৰ পোৱাৰ পাছত ৰিহেবৰ কথা কেনেকৈ আহিল সেয়া আমি পাতিম। জয়ন্ত দা, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। অমৃতে এটা কথা কৈছে যে মাক তেওঁৰ ছাপৰ্ট ছিষ্টেম হিচাপে আছিল।
গতিকে সাধাৰণতে দাদা দেখিবলৈ পোৱা যায় ধৰি লওক যেতিয়া ড্ৰাগছ সেৱন কৰে এজন যুৱক বা যুৱতীয়ে লাহে লাহে ঘৰৰ মানুহৰ এটা তিক্ততা অনুভৱ হয় বা তিক্ততা অভিজ্ঞতা ইমান তিক্ত অভিজ্ঞতা হৈ পৰে যে সেই সন্তানটোৰ প্ৰতি লাহে লাহে খং মায়া মোহ যেন নাইকিয়া হৈ পৰে কিছু সংখ্যক লোক আছে একাংশ আছে যি ভাল কৰিবলৈ এটা ৰাস্তা লয় কিছু সংখ্যকে যি হ'ব হ'ব বুলি এৰি দিয়ে কাৰণ উপায়বিহীন হৈ পৰে এনেকুৱা অভিভাৱকৰ কি দায়িত্ব হ'ব পাৰে যেতিয়া গম পোৱা যাব যে তেওঁৰ সন্তানটিয়ে এনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰিছে অভিভাৱকৰ কেনেকুৱা ধৰণৰ দায়িত্ব হ'ব পাৰে মই পুনৰবাৰ দোহাৰিব বিচাৰিছো যে প্ৰত্যেকজন অভিভাৱকে এইটো বুজি পোৱা উচিত এইটো উপলব্ধি কৰা উচিত যে এইটো এটা অসুখ এইটো এটা ৰোগ গতিকে তেওঁলোকে নিজৰ সন্তানৰ যদি দুৰ্ভাগ্যবশতঃ এনেকুৱা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা বুলি তেওঁলোকে চিনাক্ত কৰিব পাৰে তেওঁলোকে সেই সন্তানটোৰ প্ৰতি কোনো ধৰণৰ নেতিবাচক মনোভাৱ নাৰাখি তেওঁক পৰিত্যক্ত নকৰি প্ৰত্যাখ্যান নকৰি তেওঁক বৰঞ্চ আৰু আঁকোৱালি লৈ পেলাই তেওঁক চিকিৎসা শাস্ত্ৰৰ আওতালে নিয়াৰ চেষ্টা কৰিব লাগে এই কথাত বুজিব পাৰি যে বহু ক্ষেত্ৰত অভিভাৱকসকলে নিজে এই কথাবিলাক হেণ্ডেল কৰিব নোৱাৰি বহু সময়ত হতাশাত ভোগে ফ্ৰাষ্ট্ৰেশ্যনত ভোগে আৰু সেই ফ্ৰাষ্ট্ৰেশ্যন আৰু হতাশাৰ নিৰাশাৰ কাৰণে তেওঁলোকে বহু সময়ত নিজৰ সন্তানৰ লগত যেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিছিলে তেনেধৰণে নকৰি কেতিয়াবা তেওঁলোকৰ মাজত আদান প্ৰদানবিলাক অস্বাস্থ্যকৰ হৈ পেলাই দুই পিতৃ মাতৃ আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰা যুৱকজন বা যুৱতীগৰাকীৰ মাজত এটা ইমোশ্যনেল এটা ডিষ্টেঞ্চ আহি যায় এটা তেওঁলোকৰ মাজত এটা দূৰত্ব আহি যায় এইটো এটা শুভ লক্ষণ নহয় সমাজলে ভয় অন্য এটা কাৰণ নেকি দাদা সমাজলে এটা ভয় থাকে কিছুমান এনেকুৱা সংখ্যকো পৰিয়াল আছে বা পিতৃ মাতৃ আছে যি ধৰি লওক ভাল ঘৰ সম্ভ্ৰান্ত কিন্তু সন্তানটিয়ে ড্ৰাগছ লৈছে সমাজৰ এটা লজ্জা আছে যাৰ কাৰণে কথাখিনি বাহিৰত প্ৰকাশ হ'বলৈ নিদিয়ে চিকিৎসকৰ ওচৰলৈ নাযায় ঘৰৰ ভিতৰতে এনেকুৱা এটা পৰিৱেশো পাইছেনে আপুনি তেনেকুৱা ধৰণৰ লোকো পাইছেনে সেইটো কথা এটা ইয়াৰ লগত আমি অন্তৰ্ভুক্ত কৰিব পাৰো যে সমাজে যিটো নেতিবাচক দৃষ্টিৰে এটা প্ৰতিবন্ধকতাৰ ষ্টিগমাৰ দৃষ্টিৰে যিটো যেনেকে সেইসকল যুৱক যুৱতীক বা কিশোৰ কিশোৰক ব্যৱহাৰ কৰে বা তেওঁলোকৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী দেখুৱাই সেইটো একেবাৰে ভাল কথা নহয় এইটো ষ্টিগমা ইয়াৰ পৰা আঁতৰাব লাগে মই পুনৰ কৈছো এটা অসুখ ইয়াৰ এটা বিজ্ঞানসন্মত স্বাস্থ্য সেৱাৰ এটা বিধান আছে আমি সেইটোক মুকলিমূৰীয়াকৈ ল'বলৈ চেষ্টা কৰিব লাগে ইয়াৰ কাৰণ এইটো কাৰণে যে এই ষ্টিগমাটো অকল নিচাযুক্ত দ্ৰব্যৰ লগৰ ক্ষেত্ৰতে আছে বুলি মই নকওঁ মুঠতে মানসিক স্বাস্থ্য মানসিক ৰোগৰ প্ৰতি আমাৰ সমাজত এটা সাংঘাতিক ধৰণৰ ভুল ধাৰণা অন্ধবিশ্বাস অবৈজ্ঞানিক দৃষ্টিভংগীয়ে মানসিক স্বাস্থ্যৰ যিটো ধৰণে বিকাশ ঘটিব লাগিছিল যিটো ধৰণে মানসিক স্বাস্থ্য সেৱা ৰাইজৰ কাষ চাপিব পাৰিব লাগিছিলে সেইটো এতিয়াও পৰা নাই আৰু তাৰ কাৰণে আমি নিজেই দায়ী আৰু সমাজখনে এইটো বুজিবলৈ চেষ্টা নকৰাটো দায়ী মই নিজে আজি 37 বছৰ এই বিষয়টোৰ লগত জড়িত আছো আৰু মোৰ জীৱনৰ পেছাদাৰী জীৱনৰ আৰম্ভণিতে মই নিচাযুক্ত দ্ৰব্যৰ এটা সংস্থাৰ লগত জড়িত আছিলো আজি প্ৰায় 37 বছৰ মই দেখিছো যে বিভিন্ন ধৰণৰ জনজাগৰণ বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰা স্বত্তেও আমাৰ সমাজত এই সমস্যাটোৰ প্ৰতি এটা নেতিবাচক এটা প্ৰতিবন্ধকতা এটা ষ্টিগমাইজেশ্যন কৰা এটা প্ৰৱণতা আছে মই পুনৰবাৰ অভিভাৱকসকলক এইটো কথাত এটা মই গুৰুত্ব দিবলৈ কম যেতিয়া আমি আমাৰ সন্তান সন্ততিক ডাঙৰ দীঘল কৰোঁ তেওঁলোকৰ যাতে এটা সুমানসিক স্বাস্থ্যৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰে তেওঁলোকৰ ব্যক্তিত্বৰ মনস্তত্ব যাতে স্বাস্থ্যসন্মত ধৰণৰ হয় বিজ্ঞানসন্মতভাৱে যদি গতি কৰে এই কথাবিলাকৰ ওপৰত যথেষ্ট ধৰণৰ গুৰুত্ব আৰোপ কৰিব পাৰিব লাগে তাৰোপৰি মই আৰু এটা কথা কৈ লওঁ পাপৰি সাধাৰণতে কিশোৰ বয়স যেতিয়াৰ প্ৰায় আৰ্লি এডলেচেঞ্চ আৰম্ভ হয় 11-12 বছৰৰ প্ৰায় এটা বিশেষ বয়সলৈকে 18-19 বছৰ বয়সত প্ৰায়বিলাক যুৱক হয় এই সময়ছোৱা ইতিমধ্যে আৰক্ষী বিষয়াই তেখেতে কৈ গৈছে এইটো এটা খুব ভালনাৰেবল এজ এই এজটোত আমাৰ মগজুৰ মস্তিষ্কৰ যি বিকাশ এই বিকাশৰ নিৰবিচ্ছিন্নভাৱে সমান্তৰালভাৱে গৈ থকাৰ কাৰণে এনেকুৱা কিছুমান সমস্যা থাকে যে কোনটো ভাল কোনটো বেয়া কোনটো ইম্পালচিভলি কৰিম কোনটো এতিয়াই মোক গ্ৰেটিফিকেশ্যন লাগে এইটো কৰিম এই কথাবিলাকৰ পৰিপক্কতা লাভ নকৰে ফলত তেওঁলোকে বিভিন্ন ধৰণৰ এটা ভালনাৰেবিলিটিত থাকে দ্বিতীয়তে আমি যদিও ভাবো যে মানসিক স্বাস্থ্য সমস্যা কিশোৰ কিশোৰীৰ মাজত বা যুৱক যুৱতীৰ মাজত নাই এইটো এটা সাংঘাতিক ধৰণৰ ভুল ধাৰণা আমাৰ সমাজত বৰ্তমান অনেক বেছি সংখ্যক ল'ৰা ছোৱালী কিশোৰ কিশোৰী আনকি শিশু নানা ধৰণৰ মানসিক স্বাস্থ্য সমস্যাত ভোগে মানসিক চাপ মানসিক ষ্ট্ৰেছ
হতাশা, নিৰাশা, ডিপ্ৰেশ্যন আৰু বিভিন্ন ধৰণৰ সমস্যা। এই সমস্যাবিলাকক আমি কাৰ্পেটৰ তলত লুকুৱাই ৰাখিবলৈ চেষ্টা কৰোঁ। আমি এইবিলাকৰ বিষয়ে কথা নাপাতো। আমি বুজিলেও বা বহিব সময়ত অভিভাৱকসকলে এইবিলাকৰ প্ৰতি তেওঁলোকৰ সম্যক ধ্যান নাথাকে, ধ্যান ধাৰণা নাথাকে, গতিকে চিকিৎসকৰ কাষ চাপিব নাজানে। কিন্তু জানিলেও বা বুজিলেও যে এইটো এটা মানসিক স্বাস্থ্যৰ সমস্যা, আচৰণৰ সমস্যা, মস্তিষ্কৰ আৰু মনৰ সমস্যা, বহু ক্ষেত্ৰত সামাজিক প্ৰতিবদ্ধতা থকাৰ কাৰণে মানুহৰ এই সমস্যাটোৰ প্ৰতি এটা নেতিবাচক দৃষ্টিভংগী থকাৰ কাৰণে সময়মতে চিকিৎসকৰ কাষ নাচাপে। মই হয় দাদা আৰু অকণমান কথা পাতিম, কিন্তু বৰ্ণালীৰ ওচৰলৈ এবাৰ যাম। বৰ্ণালী, এগৰাকী যুৱতী তুমি, তথাপিতো সেইখিনি সময়ত তুমি নিচাৰ প্ৰতি আসক্ত হৈছিলা, তোমাৰ বেলেগ কিবা কৰিবৰ ইচ্ছা, তুমি এডভেঞ্চাৰ্ছ প্ৰিয় যেন বোধ হৈছে মোৰ এতিয়া কথা পাতোতে। তাৰপিছত তুমি ৰিহেব কলকাতালৈ তোমাক নিব লগা হ'ল, দেন তুমি 4-5 বাৰকৈ গ'লা, তাৰপিছত তুমি অনুশোচনা কৰিলা যে তুমি ভাল হ'ব লাগিব, তোমাৰ অলৰেডি বহুখিনি বছৰ নষ্ট হৈ গৈছে। এইখিনি ক্ষেত্ৰত পিতৃ মাতৃৰ যথেষ্ট তোমাক লৈ চাগে সমস্যাত পৰিছিল, বহু তেওঁলোকে ঘাট প্ৰতিঘাত পাৰ কৰিব লগা হৈছিল। তাৰপিছত হয়তো তুমি অমৃতক লগ পাইছা। তাৰপিছত তোমালোকে কেনেকৈ ভাবিলা যে তোমালোকে যিটো পথেৰে গতি কৰিছা সেই পথলৈ যোৱা অন্যান্য যুৱক যুৱতী বা অন্যান্য লোকক তোমালোকে উদ্ধাৰ কৰি সেই পথৰ পৰা তোমালোকে পুনৰ উভতাই আনিবলৈ চেষ্টা কৰিবা? কেতিয়া ভাবিলা এইখিনি কথা? হয়, মই অমৃতৰ লগত মোৰ যেতিয়া চিনাকি হৈছিল সেইটো সময়ত মই মানে ৰিহেবৰ পৰা ওলাই আহি, ট্ৰিটমেণ্টৰ পৰা ওলাই আহি মানে মই নিচা এৰি থাকিবৰ কাৰণে মই চেষ্টাত আছিলোঁ। আৰু মই সেইটো সময়ত আমাৰ বৰ্তমান গুৱাহাটীত বহুত এনেকুৱা যুৱক আছে বা এনেকুৱা ফৰ্মাৰ ড্ৰাগ ইউজাৰ আছে যিসকলে ট্ৰিটমেণ্ট লৈ নিচা নকৰাকৈ আছে, যেনেকৈ তাৰ মাজত অমৃতো এজন আছিল। তেতিয়া অমৃতৰ 2 বছৰ অলৰেডি কমপ্লিট হৈ গৈছিল নিচা এৰি থকা। তো সেইটো সময়ত মই সেনেকুৱা যোনবিলাক আমাৰ ফৰ্মাৰ ড্ৰাগ এডিক্ট আছিল, যোনে ক্লিন আছিল, তাহাঁতৰ হেল্প ল'ব আমি চেষ্টা কৰোঁ। আমাক ৰিহেবৰ পৰা শিকাই পঠায় যে তোমালোকৰ লোকেল এৰিয়াত যিসকল লোকে ড্ৰাগছ বাদ দিছে সেনেকুৱা এটা গ্ৰুপত তোমালোকে জইন হ'বা, ফেলোশ্বিপ কৰিবা, সিহঁতৰ পৰা হেল্প ল'ব চেষ্টা কৰিবা। তো ময়ো সেইটো কাম ঠিক গুৱাহাটীত আহি সেইটো কাম কৰিছিলোঁ। আমাৰ ইয়াৰে ছিনিয়ৰবিলাকৰ লগত বা যিসকলে ক্লিন আছে, নিচা এৰি আছে, মই সহায় লৈছিলোঁ। তেনেকৈ লওঁতে বহুতে হেল্প কৰিলে, বহুতে এৰিলে, বহুত কিবা কিবি কৰিলে, কিছুমানে মিছ গাইডো কৰিলে, কিছুমানে ভালকৈ গাইডো কৰিলে। তো মই আপছ এণ্ড ডাউনছ মোৰ বহুত ফেচ কৰিব লগা হ'ল। সেইখিনি সময়তে মই অমৃতৰ লগত মোৰ টাচত আহিলোঁ, মই চিনাকি হ'লোঁ। আৰু সি মোক বহুতখিনি গাইড কৰিলে সেইটো সময়ত, যিহেতু সেইটো সময়ত সি নিজে 2 বছৰ কমপ্লিট অলৰেডি কৰি পেলাইছিলে। তো মোক মানে ভালকৈ গাইড কৰিলে, হেল্প কৰিলে। আৰু মোৰ সেইটো সময়ত ইম'চনেল মানে পজিশ্যন বা মোৰ মানসিকতা সেইটো সময়ত মই ট'টেলি ব্ৰেকডাউন হৈ গৈছিলোঁ। মোৰ পাৰ্চনেল লাইফত বহুত আপছ এণ্ড ডাউনছ আহি গৈছিল, বহুত নানা ধৰণৰ ৰিলেশ্যনশ্বিপছ মানে চাৰিওফালৰ পৰা ব্ৰেক হৈ গৈছিল। তো মই মানে বহুত ব্ৰেকডাউন হৈ গৈছিলোঁ। মই সেইটো সময়ত সি মোৰ এটা ছাপৰ্ট ছিষ্টেম হৈ পিনি মোৰ লগত সি থিয় হৈ থাকিলে, মোক মানে হেল্প কৰিলে। আৰু মই চবৰে আগত মই ওলাই আহিছিলোঁ যে মই এজনী ড্ৰাগ ইউজাৰ হয়, মই ট্ৰিটমেণ্ট লৈ আহিছোঁ। মানে মোৰ কোনো লাজ বা মোৰ কোনো ভয় নাছিল যে মই ওলাই নাহিম, সন্মুখত নাহিম মানুহৰ, বা মই কাৰোবাৰ সহায় নল'ম। মোৰ যিটো হয় মানে আচলটো মোৰ লাইফত যোনটো মোৰ ঘটিছে, মই সেইটো চবৰে আগত খুলি কওঁ যে মই এইটো কৰিছিলোঁ। এইটো কোনো মানে মই লাজ কৰি লুকাই থকা নাছিলোঁ যে মই নিচা কৰিছিলোঁ, মই ড্ৰাগছ খাইছিলোঁ, মই মদ খাইছিলোঁ, মই ভাং খাইছিলোঁ, মই ৰাস্তাত পৰি আছিলোঁ। আৰু তোমাৰ সেই কথাটোৰ কাৰণে হয়তো বহুতে তোমাৰ প্ৰতি অনুপ্ৰাণিতও হ'ল। আমি কথা পাতিম বৰ্ণালী, যিহেতু আমাৰ হাতত এতিয়া বিৰতি লোৱাৰ কিছু সময় আহিছে, গতিকে বিৰতি ল'ম, পুনৰ তোমাৰ লগত কথা পাতিম আৰু জয়ন্ত দাৰ লগতো আমি কিছু কথা উভতি আহিছোঁ বিৰতিৰ পাছত। বৰ্ণালীয়ে ইতিমধ্যে নিজৰ অভিজ্ঞতাৰ কথা কৈছে, আৰু সঁচা কথা ক'বলৈ গ'লে কিছু কথা শুনি আচৰিতো লাগিছে। জয়ন্তদা, বৰ্ণালী যেতিয়া উভতি আহিছিল কলকাতাৰ পৰা, তেওঁলোকক শিকাই পঠাইছিল ইয়াত যিখিনি ফৰ্মাৰ ড্ৰাগছ এডিক্ট আছিল, যোনে ইতিমধ্যে এৰিছে ড্ৰাগছ, তেওঁলোকৰ সৈতে যাতে সংস্পৰ্শলৈ আহে, তেওঁলোকৰ পৰা যাতে তেওঁলোকে ভাল কিছু কথা বা তেওঁলোকে কোম্পানী লাভ কৰে, তেনেকুৱা ধৰণৰ কিছু শিক্ষা তেওঁলোকক দিয়া হৈছিল। তাৰ মাজতে অমৃতক লগ পালে। তাৰপিছতে তেওঁলোক দুয়ো হয়তো স্থিৰ কৰিলে যে এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ তেওঁলোকে স্থাপন কৰে, য'ত তেনেকুৱা ধৰণৰ যুৱক যুৱতীক তেওঁলোকে যাতে এটা সুন্দৰ বা শুদ্ধ পথলৈ নিব পাৰে। যদি মই এটা কথা জানিব বিচাৰিম, এই যে ধৰি লওক ড্ৰাগছ ক্ৰয় কৰিবলৈ যিখন মাৰ্কেট তেওঁলোকে ইয়াত পাইছে বা তেওঁলোকক টাৰ্গেট হয়তো কোনো লোকে কৰি লৈছে, যি বন্ধু হিচাপে তেওঁলোকৰ ওচৰলৈ আহিছে, ঠিক তেনেধৰণে এই ৰেকেটটো বাঢ়ি গৈ আছে, বৃদ্ধি পাই গৈ আছে। এতিয়া ফৰ্মাৰ ড্ৰাগছ এডিক্ট বুলি কোৱাৰ লগে লগে মোৰ কাৰণে নজনা কথা যে ইয়াত আৰু একাংশ আছিল আগৰ পৰা, যাৰ লগত তেওঁলোক সংযোগ স্থাপন কৰিছিল। গতিকে এই গোটেই কাৰবাৰটো, গোটেই কথাখিনিৰ মাজৰ পৰা কিমান সংখ্যক এনেকুৱা যুৱক যুৱতী আছে যি উদ্ধাৰ পাইছে, যি ভাল হৈছে, যি সুস্থ হৈছে?
পাপৰি তোমাৰ প্ৰশ্নটো অকণমান জটিল এইটো চেন্সৰ পৰা যে আমাৰ হাতত কোনো ধৰণৰ অবজেক্টিভ ষ্টেটিষ্টিক্স নাই, এটলিষ্ট মোৰ হাতত নাই। মই ক'ব নোৱাৰো যে ইমান সংখ্যক উদ্ধাৰ হৈছে, ৰিকভাৰ ড্ৰাগ মানে ছাবষ্টেন্স এবিউজ ডিজৰ্ডাৰ আছিলে, নাও দে আৰ কমপ্লিটলি ক্লিন এণ্ড দে আৰ হেভ ৰিকভাৰ্ড। ৰিলাপ্সিং টেণ্ডেঞ্চি এটা থাকে। বৰ্ণালীৰ ক্ষেত্ৰতো দেখা গৈছে যে তেওঁ 4বাৰ হস্পিটেলাইজ বা ৰিহেব চেণ্টাৰলৈ যাব লগা হৈছিলে। কিন্তু এইটো অতি প্ৰশংসনীয় কথা যে বৰ্ণালীয়ে 4বাৰ ৰিলাপ্স হোৱাৰ পিছতো, আৰু মেবি হয়তো আৰু সৰু সুৰা ৰিলাপ্স হৈছিলে, তাৰ পিছতো আজি আহি এনেকুৱা এটা সন্দিগ্ধনত উপস্থিত হৈছে যে তেওঁ নিজে এইটো এটা মিছন হিচাপে লৈছে আৰু তেওঁৰ লগত অমৃতাই যোগ দিছে। মই এইটো এটা প্ৰশংসনীয় পদক্ষেপ আৰু আদৰ্শ পদক্ষেপ বুলি ডেফিনেটলি ক'ম। মই মাত্ৰ বৰ্ণালী আৰু অমিতক এটা কথা এজন চিকিৎসক হিচাপে ক'ম যে বহু ক্ষেত্ৰত দেখা যায় যে ৰিহেব চেণ্টাৰৰ পৰিৱেশ আৰু ৰিহেব চেণ্টাৰত যি চিকিৎসা পদ্ধতি, সেই ক্ষেত্ৰত বহু ক্ষেত্ৰত বহু ৰিহেব চেণ্টাৰ, মই কোনো ৰিহেব চেণ্টাৰৰ নাম কোৱা নাই, মোৰ নিজস্ব অভিজ্ঞতাৰ কথা বহু প্ৰশ্ন থাকি যায়। মই মাত্ৰ এইটোৱেই অনুৰোধ কৰিম, আজি তেওঁলোকে যিটো প্ৰয়াস লৈছে তেওঁলোকে যাতে এইটো এটা বিজ্ঞানসন্মত পদ্ধতিৰে আগবাঢ়ে আৰু তেওঁলোকৰ যিটো প্ৰয়াস এনেকুৱা ধৰণৰ যুৱক যুৱতীক মানে উদ্ধাৰ কৰাৰ, সেই প্ৰয়াসত চিকিৎসকক, মানসিক ৰোগৰ চিকিৎসকক যাতে বা ক্লিনিকেল চাইকলজিষ্ট তেওঁলোকক লৈ পেলাই যাতে এটা টিম হিচাপে আগবাঢ়ে। আৰু লগতে মই এইটোও অনুৰোধ কৰিম, আৰু এই অনুৰোধ অকল বৰ্ণালী আৰু অমিতালেই নহয়, মই সমগ্ৰ ৰাইজকে বা আমাৰ অভিভাৱকসকলক উদ্দেশ্যে ক'ম যে এজন নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাৰ পিছত এইটো এটা সাংঘাতিক বিপদজনক আৰু জটিল সমস্যা। ইয়াৰ চিকিৎসা পদ্ধতি আমাৰ হাতত যিখিনি উপলব্ধ আছে তাৰ মাজত বহু সীমাবদ্ধতাও আছে। আৰু এটা কথা, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ মানে যে অকল হিৰোইন, ব্ৰাউন চুগাৰ সেইটোৱে নহয়। আমাৰ সমাজত অতি গভীৰভাৱে শিপা তললৈ যোৱাৰ ভিতৰত আছে ভাং, গাঞ্জা, মদ, আৰু অলপ আগতে তুমি এটা প্ৰশ্ন কৰিছিলা কি এইটো অকল চহকী বা কিছু বিশেষ শ্ৰেণীৰ যুৱক যুৱতীৰ মাজতে দেখা যায় নেকি? মই ভাবো, মোৰ অভিজ্ঞতা এতিয়াকৈ এইটো নহয়। এতিয়া এই বস্তুটো গাঁৱে ভূঞে, ছেমি আৰ্বান এৰিয়া সকলোতে শিপাই গৈছে। গতিকে সমগ্ৰ সমাজখনকে চানি ধৰিছে, আৰু সমগ্ৰ সমাজখনক চানি ধৰাৰ মূল কথাটো হৈছে যে আমি মানসিক স্বাস্থ্যৰ সুস্থ বিকাশৰ ওপৰত যিখিনি গুৰুত্ব আৰোপ কৰিব লাগে অভিভাৱক হিচাপে, আৰু আমাৰ স্কুলৰ যিটো শিক্ষা পদ্ধতি আৰু সমাজৰ যিসকলৰ কৰণীয় থাকিব লাগে সেইখিনি আমি যিমানখিনি কৰিব লাগে আমি কৰিব পৰা নাই। দাদা, মই এবাৰ অমৃতৰ ওচৰলৈ যাম। অমৃত, কেতিয়া সিদ্ধান্ত লোৱা হ'ল যে তোমালোকে এটা মই তুমি বুলিয়ে কৈছোঁ, এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ তোমালোকে কৰিবা? আৰু লগতে মই আৰু এটা কথা একেলগে জানিব বিচাৰিম, অমৃত, বৰ্ণালী দুয়োগৰাকী যিজনে ক'ব বিচাৰিবা, এতিয়ালৈকে তোমালোকে কিমান সংখ্যক যুৱক যুৱতীক ঠিক কৰা বুলি নহয়, উদ্ধাৰ কৰাৰ এটা চেষ্টা কৰিছা? মই এই কথাখিনি অকণমান জানিব বিচাৰিম। যেনেকৈ বৰ্ণালীয়েও কৈ আছিল ন যে তেওঁ আহি কেনে মোক হেল্প ল'লে, তাই আহি কেনে মোৰ পৰা হেল্প ল'লে, বা আমাৰ যোনটো একচুৱেলি আমাৰ কমিউনিটিতে এনেকুৱা এটা বস্তু ন যে মানে এটা এডিক্টে আমি এটা এডিক্টক বুজি পাব পাৰোঁ। চ' আমাৰ এনেকুৱা এটা ফেলোশ্বিপ এটা আছে য'ত আমি এটাৰ পৰা হেল্প কৰোঁ, এটাৰ পৰা ছাজেশ্যন লওঁ যে কেনেকৈ আগবাঢ়িব লাগে লাইফত নিচা নকৰাকৈ। চ' এই কমিউনিটিটোৰ ভিতৰতে আমি থাকিব লাগিব। চ' ময়ো সেইকাৰণে সেই ডিচিজনটো ল'লোঁ, বৰ্ণালী আৰু মই, যে আমিও এনেকুৱা এটা ৰিহেব চেণ্টাৰ খোলোঁ য'ত আমি এটা ভাল এনভাইৰনমেণ্ট, এটা ভাল ষ্ট্ৰাকচাৰ লাইফ এটা ছাফাৰিং এডিক্টক দিব পাৰোঁ, যেনেকৈ আমি এটা টাইমত নিজে ভুক্তভোগী আছিলোঁ। আৰু সেইটো বস্তু লৈ কেনে আমি আগবাঢ়িছোঁ। আৰু আমাৰ লগত ডেফিনেটলি যেনেকৈ ডক্টৰ ছাৰো ক'লে, চাইকেট্ৰিক ডক্টৰ এজন লৈ কেনে, আৰু ইটছ ভেৰি ইম্পৰ্টেণ্ট বিকজ প্ৰথম পাৰ্টটোতে ডক্টৰৰ ফাৰ্ষ্ট পাৰ্ট হয়, বিকজ নিচাটো নাখালে বহুত উইথড্ৰল চিণ্ড্ৰম দিয়ে, আৰু সেইটোৰ কাৰণে ছাবষ্টিটিউট মেডিচিনৰ প্ৰয়োজন হয়, আৰু সেই পাৰ্টখিনিয়ে ডক্টৰৰ পাৰ্ট হয়। আমাৰ ৰিহেব চেণ্টাৰতো ডক্টৰ আহে, চাইকেট্ৰিক ডক্টৰে আহে, তেওঁ চাই আমাৰ চিকিৎসা কৰে, যি মেডিচিন দৰকাৰ হয় তেওঁ লিখি দিয়ে। আমি বুজি পাইছোঁ অমৃত, বুজি পাইছোঁ বৰ্ণালী। প্ৰথম কথাটোৱে হৈছে, যিহেতু আমাৰ এতিয়া শেষ হ'বৰ সময় হৈছে, গতিকে আমি বিদায় ল'ব লাগিব। কিন্তু মই এইখিনিতে কৈ যাওঁ, জয়ন্তদাও আছে, গতিকে তেওঁ যথেষ্ট ছিনিয়ৰ মষ্ট, গতিকে তেওঁ যথেষ্টখিনি অভিজ্ঞতা ইতিমধ্যে অৰ্জন কৰিছে এই গোটেই মানসিক বিষয়টো লৈ পেলাই, এটা ৰোগলৈ যিহেতু ৰূপান্তৰিত হৈছে। মই তিনিওগৰাকীকে ধন্যবাদ দিম, আৰু বৰ্ণালী, অমৃত, প্ৰশংসা কৰিম এইবাবে, কাৰণ তোমালোকে ইমান সুন্দৰকৈ ওলাই আহিছা, আৰু তোমালোকে যেনেধৰণে বিভ্ৰান্ত হৈ পৰিছিলা, পথভ্ৰষ্ট হৈ পৰিছিলা, তেনেকুৱা ধৰণৰ যুৱক যুৱতীক উদ্ধাৰৰ বাবে তোমালোকে এতিয়া ৰিহেবিলিটেশ্যন চেণ্টাৰ খুলিছা, তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছা, আগুৱাই যোৱা তোমালোক, আমি সেয়াই বিচাৰিম। দাদা, ধন্যবাদ জনাইছোঁ আপোনাকো। ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং।